আহিছে টকা আমাৰ পৰিয়ালৰ 5টা সোমাইছে আমাৰ এই 13,410 টকা আৰু আপোনাৰ 16,953 টকা সৰ্বমুঠ আপোনাৰ 76,300 কেই টকা হৈছে খুচুৰা পইচা নলবাৰীৰ বেংকত টকাৰ উজান গ্ৰাহকৰ অজ্ঞাতি একাউণ্টত সোমাইছে হাজাৰ হাজাৰ টকা কাৰোবাৰ একাউণ্টত যদি 47,000 টকা সোমাইছে আন কাৰোবাৰ একাউণ্টত আকৌ সোমাইছে 40,000 18,000 16,000 কৈ টকা শুকুৰবাৰৰ পৰাই আৰম্ভ হৈছিল এই প্ৰক্ৰিয়া এতিয়ালৈকে 800ৰো অধিক লোকৰ একাউণ্টত সোমাইছে ধন অজ্ঞাত স্থানৰ পৰা জমা হোৱা ধন উলিয়াই নিবলৈ নলবাৰীৰ বিভিন্ন গ্ৰামীণ বিকাশ বেংকত এতিয়া গ্ৰাহকৰ হেতা ওপৰা বহুতেই ইতিমধ্যে ধন উলিয়াই খৰচ কৰিছে কিছুমানে যত কিঞ্চিত সাঁচি ৰাখিছে পূজাত খৰচ কৰিবৰ বাবে কৰ পৰা কেনেকৈ এই ধন আহিছে তাক লৈ কাৰো কোনো উদ্বিগ্নতা নাই শুনক ধন লাভ কৰা গ্ৰাহকৰ প্ৰতিক্ৰিয়া মোৰ 13,410 টকা সোমাইছে আৰু আমাৰ টোটেল ঘৰৰ কাষৰে আপোনাৰ 11টা মানুহৰ 30,000 সোমাইছে আপোনাৰ 16,953 টকা সোমাইছে আৰু কাবাৰ 40,000 সোমাইছে টোটেল আমাৰ গাঁৱত ধৰক 11-12টা মানৰ পইচা সোমাইছে যোনে সোমাইছে তেখেতসকলক ধন্যবাদ দিছোঁ যাতে আমাক আকৌ দিয়ে আমি সেইটো বেয়া নাপাওঁ যিয়ে নহওক গতিকে আৰু ওচৰে পাজৰেও দিয়ক আমি সেইটোৱে ভাল পাম গতিকে পূজা আছে গতিকে পূজা চাবলৈ দিছে খাবলৈ দিছে দুটা কামে কৰিবলৈ দিছে সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক যোনে দিছে এতিয়া বৰ্তমান আছে আৰু খৰচ কৰিলোঁ ধৰক অলপ চলপ আৰু বাকীখিনি পূজাৰ কাৰণে থৈ দিছোঁ আৰু সম্প্ৰতি চলি থকা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ ধন নেকি এয়া বেংক বিষয়া অস্বীকাৰ কৰিছে এই সম্ভাৱনা বেংক বিষয়াৰ মতে প্ৰধানমন্ত্ৰীৰ বিশেষ আঁচনিৰ ধন সোমাইছে গ্ৰাহকৰ একাউণ্টত না এইটো PMFBY বুলি আমাৰ মানে আমি গম পাইছোঁ হা আৰু PMFBY বুলি আহিছে PMFBY ডিছবাৰ্চমেণ্ট বুলি এনেকুৱাকৈ আহিছে আৰু অলৰেডি এইটো কনফাৰ্ম হৈ গৈছোঁ আমি আৰৰ পৰা ফোন কৰিছে আমাক না এইটো মিছা কথা সম্পূৰ্ণ সেইটো হ'বই নোৱাৰে আগতে সোমাইছিল একবাৰ এনেকুৱাকৈ গতিকে সেইটো ট্ৰেডিঙৰ পইচা হ'বই নোৱাৰে প্ৰকৃততে এয়া কিহৰ ধন সেই সম্পৰ্কে গ্ৰাহক ৰাইজ এতিয়াও অজ্ঞ এই সম্পৰ্কত অসম চৰকাৰক তদন্ত কৰি প্ৰকৃত তথ্য জনোৱাৰ বাবে আহ্বান জনাইছে সচেতন ৰাইজে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে নলবাৰীৰ পৰা নকুল তালুকদাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম